আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আমাৰ যুৱবাণীৰ পৰা আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াইছো ইতিপূৰ্বে যুৱবাণীৰ ন প্ৰতিভা অনুষ্ঠানটিত প্ৰচাৰ কৰা এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী নৃত্যশিল্পী সৃজনী ভাষ্য মহন্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা পাতিছে কাকলি কলিতাই। শ্ৰোতাসকল, এগৰাকী ন প্ৰতিভাৰ সৈতে আপোনালোকক চিনাকি কৰি দিবলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছো এগৰাকী উদীয়মান কণ্ঠশিল্পী সৃজনী ভাষ্য মহন্ত। মই শ্ৰোতাসকলক জনাও যে সৃজনী কণ্ঠশিল্পীৰ লগতে এগৰাকী নৃত্যশিল্পী। আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ স্বাগতম। ধন্যবাদ কাকলি। শ্ৰোতাসকল, আজি আমাৰ উপস্থিত অতিথিৰ সৈতে আমি বহুতো কথা পাতিম, তেখেতৰ বিষয়ে আমি জানিম। সৃজনী, প্ৰথমে জানিব বিচাৰিছো আপোনাৰ ঘৰখনৰ বিষয়ে, আপোনাৰ পৰিয়ালৰ বিষয়ে। আপোনাৰ ঘৰৰ পৰিৱেশটো বাৰু কেনেকুৱা? আমাৰ ঘৰত আমি তিনিগৰাকী ব্যক্তি, হয়, মা, দেউতি আৰু মই। হয়, মই একমাত্ৰ সন্তান তেখেতলোকৰ। দেউতিৰ নাম ভাস্কৰ জ্যোতি মহন্ত। হয়, তেখেত বৰ্তমান অসম পুলিচৰ DGP হয়। হয়, আৰু মা এগৰাকী কবি আৰু মিডিয়া প্ৰডিউচাৰ। হয়, তেখেতে ফিল্ম ডকুমেণ্টাৰী বনায়। হয়, সৰুৰে পৰা এটা সাংস্কৃতিক পৰিৱেশত ডাঙৰ হৈছো। হয়, মোৰ দেউতা বৰখাটপাৰ সত্ৰৰ শিৱসাগৰ হয়, আৰু মা গজলা সত্ৰৰ নগাঁৱৰ। সৰুৰে পৰা স্কুলৰ যেতিয়া বন্ধ থাকে তেতিয়া ভেকেশ্যনত তালৈ যোৱা হয়, গাঁৱৰ ঘৰত থকা হয়। তাত নাচ ভাওনা বা গীতৰ প্ৰশিক্ষণ চলি থাকে আৰু তেনেকুৱা এটা পৰিৱেশত ডাঙৰ হৈছো। গতিকে নিজৰ ফালৰ পৰা এই গোটেই আৰ্ট ফৰ্মবিলাকৰ প্ৰতি এটা মানে মোৰ উৎসাহ সৰুৰে পৰা আছিল। আপুনি সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হৈছে। আমাৰ লগতে শ্ৰোতাসকলেও জানিব বিচাৰিব যে আপোনাৰ প্ৰাথমিক শিক্ষা আপুনি ক'ত গ্ৰহণ কৰিলে? মোৰ প্ৰথম শিক্ষা মোৰ তেজপুৰত আছিল, কাৰণ দেউতিৰ যোনটো চাকৰি সেইটো ট্ৰান্সফাৰেবল হয়, এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হয়। সেই সময়ত মই যেতিয়া প্ৰথম স্কুলত দিব লগা হৈছিল মোক, তেতিয়া তেখেত তেজপুৰত পষ্টেড আছিল আৰু তাত কমলা প্ৰসাদ মেমৰিয়েল স্কুল, তাত মই পঢ়িলোঁ। তাৰপিছত গুৱাহাটীত ছেইণ্ট মেৰিজ ইংলিছ হাইস্কুলত ক্লাছ KGৰ পৰা 6লৈকে পঢ়িছিলোঁ। ক্লাছ 7ত মোক CBSE বৰ্ডত পঢ়ুৱাব ইচ্ছা আছিল মা দেউতিৰ। গতিকে সৰলা বিৰলা জ্ঞানজ্যোতি স্কুল আমিনগাঁৱত যে আছে, তাত নাম লগাই দিলে। ক্লাছ 7ৰ পৰা 12লৈকে, তাৰ পৰাই মই 10ৰ বৰ্ডছ দিছোঁ, 12ৰ বৰ্ডছ দিছোঁ। গতিকে গোটেই বাকী ষ্টাডিজখিনি মোৰ স্কুলীয়া তাত হ'ল। আপুনি স্কুলীয়া শিক্ষা তেনেদৰে আৰম্ভ কৰিলে। স্কুলীয়া শিক্ষাৰ পিছত আৰু আপুনি কি কি অধ্যয়ন কৰিলে? মোৰ স্কুলৰ পিছত মই লেডি শ্ৰীৰাম কলেজ দিল্লী ইউনিভাৰ্চিটিৰ, তাত মই পলিটিকেল ছায়েন্স অনাৰ্ছ পঢ়িলোঁ। তাৰপিছত মাষ্টাৰ ডিগ্ৰী ৰিচেণ্টলি কমপ্লিট কৰিলোঁ। কৰোণা ভাইৰাছ পেণ্ডেমিকৰ মাজতে আমাৰ পৰীক্ষাবোৰ অনলাইন হ'ল মাষ্টাৰ্ছৰ শেষৰ ছেমেষ্টাৰত। তেনেকৈ শেষ কৰিলোঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা। যিহেতু আমি সকলোৱে জানো যে আপুনি সংগীতৰ লগত জড়িত হৈ আছে, লগতে আপুনি এগৰাকী নৃত্যশিল্পী। সংগীতৰ বিষয়ে আমি জানিম, অধ্যয়ন কেনেকৈ কৰিলে, ক'ত আৰম্ভ কৰিলে, আমি সেই বিষয়ে জানিম। কিন্তু এই মুহূৰ্তত মই জানিব বিচাৰিছোঁ যে আপুনি সংগীতৰ উপৰিও আন কিবা বিষয় অধ্যয়ন কৰি আছে নেকি? ৰিচেণ্টলি হৈ যোৱা MPhilৰ যি এণ্ট্ৰেঞ্চ পৰীক্ষা JNUৰ, মই তাত পৰীক্ষা দিছিলোঁ আৰু তাত MPhilত ছিট লাভ কৰিবলৈ সক্ষম হ'লোঁ। পলিটিকেল জিঅ'গ্ৰাফী বিষয়ত স্কুল অফ ইণ্টাৰনেশ্যনেল ষ্টাডিজত। ক্লাছ আৰম্ভ হোৱা নাই, হ'ব আৰু কেইদিনমানতে। তাৰ বাহিৰে সংগীতৰ মই আকৌ শিকা নাই। I was never a student of music. যিহেতু আপুনি MPhilৰ কাৰণে এটা ছিট পাইছে, কথা পাতিম, আপোনাৰ বিষয়ে জানিম। এই মুহূৰ্তত আমি বিচাৰিছোঁ আপোনাৰ পৰা এটি গীত। আপুনি বাৰু মোৰ লগতে আমাৰ শ্ৰোতাসকলক প্ৰথমে কোনটো গীত শুনাব বিচাৰিব? প্ৰথম মই এটা খুব ধুনীয়া গান আছে, আমাৰ হাত বান্ধিবি পাও বান্ধিবি মন বান্ধিবি কেমনে, সেই গীতটি গাব বিচাৰিছোঁ। মোৰ লগত বৰ্তমান ষ্টুডিঅ'ত আছে অমিতাভ বৰুৱা দাদা। তেখেত এজন অসমৰ ৱেষ্টাৰ্ণ মিউজিক চিনৰ খুব প্ৰমিনেণ্ট ব্যক্তি। তেখেতে বহুত আগত বেণ্ড আছিল ব্ৰহ্মপুত্ৰ বয়জ, তাৰে তেওঁ মিউজিক কম্প'জাৰো, লিৰিচিষ্টো আৰু লিড গিটাৰিষ্ট। আৰু বৰ্তমান তেখেতে স্প্ৰেডিং ৰুটছ নামৰ বেণ্ড এটাৰ মেম্বাৰ হয়। তেখেত মোৰ ৱেষ্টাৰ্ণ মিউজিকৰ গুৰু বুলিয়ে ক'ব পাৰে আৰু, যদিও ফৰ্মেলি শিকা নাই। ত' অমিতাভ দাই আজি মোক গীটাৰত সংগত কৰিব। আপোনাক আমাৰ এই অনুষ্ঠানটিত স্বাগতম। ধন্যবাদ, মোৰো ভাল লাগিছে। হাত বান্ধিবি পা বান্ধিবি মন বান্ধিবি কেমনে, আমার চোখ বান্ধিবি মুখ
বান্ধিবি পৰাণ বান্ধিবি কেমনে আমাৰ হাত বান্ধিবি পা বান্ধিবি মন বান্ধিবি কেমনে আমাৰ চোখ বান্ধিবি মুখ বান্ধিবি পৰাণ বান্ধিবি কেমনে আমি না গেলাম যমুনার ঘাটে না তুলিলাম জল না হেরিলাম তার সখী না হইলাম চঞ্চল আমি না গেলাম যমুনার ঘাটে না তুলিলাম জল না হেরিলাম তার সখী না হইলাম চঞ্চল আমার ইচ্ছা বান্ধিবি সোহাগ বান্ধিবি অনুরাগ বান্ধিবি কেমনে ইমান সুন্দৰকৈ আপুনি আমাক গীত শুনালে যিহেতু আজি শ্ৰোতাসকলে গম পাইছে যে আজি আমাৰ সৈতে উপস্থিত থকা অতিথিগৰাকী কণ্ঠশিল্পী লগতে এগৰাকী নৃত্যশিল্পী আমি এই বিষয়ে কথা পাতিম কিন্তু প্ৰথমে জানিব বিচাৰিছোঁ আপুনি সংগীতৰ জগতখনলৈকে কেনেকৈ আহিলে ইতিমধ্যে আপুনি আমাক জনাইছে যে আপোনাৰ ঘৰত এটা সাংস্কৃতিক পৰিৱেশ আছে সংগীতৰ জগতখনলৈ মোৰ এন্ট্ৰি আচলতে নাচৰ পৃথিৱীখনৰ পৰাহে হৈছিল মই সংগীতৰ আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰা নাই যদিও ইন্টাৰেষ্টটো মোৰ আহি গ'ল সত্ৰীয়া নাচৰ প্ৰশিক্ষণ আৰম্ভ যেতিয়া কৰিছিলোঁ যিবোৰ ঘোষা আছে বা বৰগীত আছে আৰু অভিনয় কৰিব লাগে সেই বৰগীতৰ ওপৰত তেতিয়া নিজে গোৱাৰ এটা মানে ইন্টাৰেষ্ট আহিল সেইখিনি গাই তেতিয়া বিভিন্ন ধৰণৰ মিউজিক যেতিয়া শুনা হ'লোঁ ৱেষ্টাৰ্ণ হওক আমাৰ অসমীয়া পুৰণা গানবোৰ হওক বা এতিয়াৰ কণ্টেম্পৰেৰী মিউজিক হওক শুনিয়ে মানে শিকা ধৰণৰ আৰু হয় আপুনি আনুষ্ঠানিক শিক্ষা ক'তো গ্ৰহণ কৰা নাই আপুনি এগৰাকী ভাল শ্ৰোতা হৈ আপুনি সেই অধ্যয়ন কৰিলে হয় আপুনি জনালে যে আপুনি সংগীতৰ পৃথিৱীখনলৈ কেনেকৈ আহিলে সংগীতৰ যাত্ৰা কেনেকৈ আৰম্ভ কৰিলে ঠিক তেনেদৰেই জানিব বিচাৰিছোঁ যে আপোনাৰ নৃত্যৰ প্ৰতি কেনেকৈ আপুনি আগ্ৰহী হ'ল আৰু আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিলে মই যেতিয়া 6 বছৰীয়া আছিলোঁ তেতিয়াৰ পৰাই মই নাচৰ প্ৰশিক্ষণ আৰম্ভ কৰিছোঁ আৰম্ভণিৰ পৰা সত্ৰীয়া নাচে কাৰণ মোৰ দেউতা মা দুয়োগৰাকী সত্ৰৰ পৰা মই কৈছিলোঁ যে তাত বিভিন্ন ধৰণৰ ভাওনা গীত নাচ বাদ্য বিভিন্ন ধৰণৰ এনেকুৱা এটা পৰিৱেশ আছে সেই পৰিৱেশত ডাঙৰ হৈ মোৰ ইণ্টাৰেষ্ট আহিল প্ৰথমতে আছিল ৰিঞ্জুমণি শইকীয়া ৰখেশ্বৰ শইকীয়াৰ বৰবায়নৰ জীয়ৰী হয় তেখেত তাৰপিছত মই শিকিলোঁ গুৰু অধ্যাপক ঘনকান্ত বৰা বৰবায়ন আৰু ডক্টৰ জগন্নাথ মহন্ত আৰু আজিৰ তাৰিখলৈকে মই এগৰাকী শিক্ষাৰ্থীয়ে নাচৰ হয় আমি যিমানেই অধ্যয়ন কৰিম বা আমি যিমানেই চৰ্চা কৰিম এটা বিষয়ৰ সিমানেই আমি আয়ত্ত কৰিব পাৰিম আৰু শিক্ষাৰ কোনো শেষ নাই আমি আজীৱন শিক্ষা আমি গ্ৰহণ কৰিব পাৰোঁ ঠিকে কৈছে খুব বেছি 6 বছৰৰ পৰা আপুনি আৰম্ভ কৰিছে নৃত্য দিশটো কিবা কামত ৰখেশ্বৰ শইকীয়া বৰবায়ন তেখেত আমাৰ ঘৰলৈ আহিছিল আৰু তেতিয়া মোক দেখিলে দৌৰি ফুৰিছিল তেখেতে ক'লে আপোনালোকৰ ছোৱালীয়ে শিকিব নেকি সত্ৰীয়া তাই পাৰিব যেন লাগিছে মোৰ ছোৱালীয়ে শিকাব তেনেকেই ৰিঞ্জুমণি শইকীয়া তেখেতৰ জীয়ৰী তেখেতক আমাৰ ঘৰলৈ পঠিয়াই দিলে আৰু সেনেকে শিকিছোঁ কিন্তু ৰেগুলাৰ যোনটো প্ৰশিক্ষণ সেইটো মোৰ ঘৰতে হৈছিল আপোনাৰ ঘৰতে হৈছে এই মুহূৰ্তত মই জানিব বিচাৰিছোঁ যে প্ৰত্যেকজন ব্যক্তিৰ যিকোনো এটা বিষয়ত হওক বা জীৱনৰ পথত আগুৱাবলৈ এটা প্ৰেৰণাৰ খুবেই প্ৰয়োজন দুয়োটা ক্ষেত্ৰতে আপোনাক বাৰু কোনে আগবঢ়াই দিলে মোৰ মা দেউতাৰে নাম ল'ব লাগিব হয় দিছ ইজ দ্য বিগেষ্ট কণ্ট্ৰিবিউশ্যন অফ দেয়াৰ্ছ ইন মাই লাইফ তেখেতসকলে যে মোক ঠেলি আগবঢ়াই দিলে তই কৰ বুলি সেইটোৱে আজিৰ দিনত সুখী নাচ মানে বস্তুটো লৈ মোৰ জীৱনত যেনে ধৰণৰ চেঞ্জেছ আনিলে বা যেনেকৈ বস্তুবিলাক ডিপলি ভাবিবলৈ শিকালে আনকি পঢ়াৰ ক্ষেত্ৰতো নাচাৰ কাৰণে বহুত হেল্প হয় বা নাচৰ ক্ষেত্ৰতো যদি মই ক'ৰবাত লেকচাৰ ডেমনষ্ট্ৰেশ্যন এটাই দিছোঁ বা কিবা ক্লাছ এটাই লৈছোঁ মোৰ পঢ়াৰ ফালৰ পৰা সেইটোত আহি যায় অৰিহণা পঢ়া শুনাৰ লগতে যিহেতু আমি জানো যে আপুনি ব্যস্ত আপোনাৰ নৃত্যৰ চৰ্চা আপোনাৰ সংগীতৰ চৰ্চাৰ লগতে আপোনাৰ পঢ়া শুনাও আছে আপুনি বাৰু আটাইকেইটা দিশ কিদৰে চৰ্চা কৰি আছে
দিল্লীত থাকোঁ মই। তাত এটা পৰিৱেশ আছে পঢ়া শুনাৰ, তাত পঢ়া শুনা, ডিবেট, ডিছকাশ্যন, গান, নাচ চব ধৰণৰ এটা ধুনীয়া পৰিৱেশ আছে আৰু গোটেইখিনি একেলগে চলাই যাবলৈ সুবিধা হয়। এনেকুৱা নহয় যে মই পঢ়াৰ কাৰণে চব এৰি দিছোঁ বা নাচ গান কৰি মানে পঢ়া শুনা এৰি দিছোঁ। গোটেইকেইটা বস্তু একেৰাহে চলি যোৱা টাইম মেনেজমেণ্ট ইছ্যুটো আচলতে ইমান মই কনচিয়াছলি ভাবাই নাই, নিজে নিজে হৈ আছে। কাৰণ মই ইমান ভাল পাওঁ গোটেইকেইটা বস্তু, ইমান মোৰ পেশ্যন আছে গোটেইকেইটাৰ বিষয়ে, সেইকাৰণে মই দিগদাৰ পোৱা নাই। সুন্দৰভাৱে আপুনি আপোনাৰ গোটেইকেইটা বিষয়, আপোনাৰ অধ্যয়নেই হওক বা আপোনাৰ চৰ্চাবোৰেই হওক আপুনি কৰি যাব পাৰিছে। আৰু কথা পাতিম, এই মুহূৰ্তত এটি গান শুনিব বিচাৰিছোঁ। মই এতিয়া এটা গান হিন্দী আৰু বাংলা দুইটাৰে ভাৰ্জন অলপ মিক্স কৰি গাম। চালিল চৌধুৰীৰ কম্পজিশ্যন বাংলাত এইটো, আৰু হেমন্ত মুখাৰ্জীয়ে গাইছিলে বাংলা ভাৰ্জনটো, আৰু পিছলৈ এইটো হিন্দী ভাৰ্জনটো মুকেশে গাইছে আনন্দ নামৰ চিনেমাখনত 1971ৰ কহি দূৰ জব দিন ঢল যায়, আৰু বাংলাটো হ'ল আমায় প্ৰশ্ন কৰে নীল ধ্ৰুৱ তাৰা। শ্ৰোতাসকল আহকচোন আমি এই সুন্দৰ গীতটি সৃজনী ভাস্ব মহন্তৰ কণ্ঠত শুনো। আমায় প্রশ্ন করে নীল ধ্রুব তারা, আর কত কাল আমি রব দিশাহারা, রব দিশাহারা। জবাব কিছুই তার দিতে পারি নাই, শুধু পথ খোঁজে কেটে গেল এ জীবন সারা, এ জীবন সারা। कहीं दूर जब दिन ढल जाए, सांझ की दुल्हन बदन चुराए, चुपके से आए मेरे ख्यालों के आंगन में, कोई सपनों के दीप जलाए, दीप जलाए। আমায় প্রশ্ন করে নীল ধ্রুব তারা, আর কতকাল আমি রব দিশাহারা, রব দিশাহারা। কারা যেন ভালোবেসে আলো জ্বেলেছিল, সূর্যের আলো তাই নিভে গিয়েছিল। कहीं मचल के प्यार से चल के, छुए कोई मुझे पर नजर न आए, नजर न आए। আমায় প্রশ্ন করে নীল ধ্রুব তারা, আর কত কাল আমি রব দিশাহারা, রব দিশাহারা। জবাব কিছুই তার দিতে পারি নাই, শুধু পথ খোঁজে কেটে গেল এ জীবন সারা, এ জীবন সারা। कहीं दूर जब दिन ढल जाए, सांझ की दुल्हन बदन चुराए, चुपके से आए। শ্ৰোতাসকলে নিশ্চয় ভাল পালে গীতটি শুনি, আৰু আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি ইমান সুন্দৰকৈ আমাক গীতটি শুনালে, ধন্যবাদ। অধ্যয়নৰ উপৰি বা সংগীত নৃত্যৰ চৰ্চাৰ উপৰিও আজৰি সময়ত কি কৰি ভাল পায়? আজৰি সময়ত মই বহুত বেছি কামৰ মাজত লেজি হৈ ভাল পাওঁ আজৰি সময় পালে। তাৰ বাহিৰে মই ৰান্ধি ভাল পাওঁ, নিজে এক্সপেৰিমেণ্ট কৰি কিবা কিবি ৰান্ধো, আৰু গান শুনো, চিনেমা চাওঁ, আৰু ওলাই গৈ আমাৰ দিল্লীত আছে নেশ্যনেল স্কুল অফ ড্ৰামা, তাত নাটক চাওঁ, ফেষ্টিভেলছবিলাক এটেণ্ড কৰোঁ, লিটাৰেচাৰৰ হওক, মিউজিকৰ হওক। হয়, আপোনাৰ মাতৃ এগৰাকী কবি, এই বিষয়ে অকণমান জনাব নেকি? মাৰ কবিতা কয় যে এটা ক্লিচে আছে বাৰু, মাটিৰ গুণ থকা, কিন্তু সঁচাকৈয়ে মই খুব ভাল পাওঁ, আৰু কম্পজিশ্যনটো, ষ্টাইলটো, অসমীয়াত লিখে তেখেতে। আৰু অনতিপলমে এখন কিতাপ ওলাব মাৰ, নামটো হ'ল শাওনেহে জানে, অসমীয়াত ওলাব, আৰু তাৰে ইংৰাজী আৰু
হিন্দী ট্ৰান্সলেশ্যনৰো কিতাপ ওলাব। আমি আশা কৰিছোঁ আমাৰ শ্ৰোতাসকলে আদৰি লওক। এতিয়া যদি মই আপোনাক সোধোঁ যে প্ৰত্যেকগৰাকী ব্যক্তিৰ এগৰাকী প্ৰিয় শিল্পী হ'ব পাৰে, হয় বা হয় বহুতৰে এগৰাকী নহ'বও পাৰে। যদি আমি প্ৰিয় শিল্পীৰ কথা আপোনাক এই মুহূৰ্তত সোধোঁ, আপুনি কাৰ বিষয়ে ক'ব বিচাৰিব? মোৰ কেইবাজনো প্ৰিয় শিল্পী আছে, হয়, অসমীয়া হওক, ভাৰতৰ অন্য ঠাইৰ হওক বা বিভিন্ন দেশৰ হওক, কিন্তু মই নাম ল'ব বিচাৰিছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ। হয়, তেখেত এজন বেলেগ ধৰণৰ ব্যক্তিত্ব আছিল আৰু তেখেতক আগতে মই বহুত লগ পাইছোঁ, ঘৰত আহে, আৰু কিন্তু মোৰ এটাই দুখ ৰৈ গ'ল যে মই বহুত সৰু আছিলোঁ তেতিয়া, খুব সৰু আছিলোঁ, আৰু তেওঁৰ গুৰুত্ব বা তেওঁৰ আশে পাশে ঘূৰি ফুৰোঁ, কিন্তু তেওঁৰ গানবোৰ বুজিবলৈ মোৰ তেতিয়া বয়স হৈ উঠা নাছিল। গতিকে এতিয়া তেখেত নাই, কিন্তু তেখেতৰ গানবিলাক শুনো, ৰিয়েলাইজ কৰোঁ, লিৰিক্সবোৰ স্পেচিয়েলি, মানে গানৰ সুৰেই নহয়, মানে যোনখিনি কথা ইমান পাৱাৰফুল, ইমান ইম্পেক্টফুল, যদি সেইখিনি সঁচাকৈ ইণ্টাৰনেলাইজ কৰি মানুহে বুজি পেলাই চলিব চেষ্টা কৰে নিজৰ জীৱনত, বহুত কথা শিকিব পৰা যায়। হয়, যিহেতু এগৰাকী ব্যক্তিৰ কাৰণে এগৰাকী প্ৰিয় শিল্পী হ'ব নোৱাৰে বা এগৰাকীয়ে আমি শিল্পীৰ নাম ল'ব নোৱাৰোঁ, ঠিক তেনেদৰে প্ৰিয় গীত বুলি ক'লেও চাগে আমাৰ এটা গানৰ বিষয়ে আমি ক'ব নোৱাৰিম। প্ৰিয় গীত মই ৱেষ্টাৰ্ণ ভোকেলছত কিজানি বেছি কমফৰ্টেবল, মই এতিয়ালৈকে সেইটো ডিছকভাৰ কৰা নাই দেই। অসমীয়া বা হিন্দী বা বাংলা এইখিনিও গাই ভাল পাওঁ, কিন্তু বেছি এটা এফৰ্টলেছনেছ আহে মোৰ ৱেষ্টাৰ্ণ মিউজিকত। কিন্তু ভূপেন হাজৰিকা মোৰ প্ৰিয় শিল্পী। তেখেতৰ এটি গীত আছে, গুপুতে গুপুতে কিমান খেলিম আলিংগনৰে খেলা। হয়, এই মুহূৰ্তত আপুনি আপোনাৰ প্ৰিয় শিল্পীগৰাকীৰ এই প্ৰিয় গীতটি অকণমান গুণগুণাই দিব নেকি? নিশ্চয়। তেনেহ'লে শ্ৰোতাসকল আহকচোন আমি সৃজনীৰ কণ্ঠত ডক্টৰ ভূপেন হাজৰিকাৰ এই গীতটি শুনো। গুপুতে গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা, ছটিয়া আকাশে বতাহে দুয়োৰে ৰঙৰে মেলা। গুপুতে গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা, ছটিয়া আকাশে বতাহে দুয়োৰে ৰঙৰে মেলা। গুপুতে গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা। সমাজৰো সংস্কাৰক দেখুৱাও প্ৰিয়া, লুকাই নথৈ আমাৰ দুখন সাগৰৰ দৰে হিয়া। যৌৱনত জানো পাপ থাকে, প্ৰকাশ জানো বন্ধ থাকে, লহৰে জানো সাগৰক কৰে কাহানিও অৱহেলা। গুপুতে গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা, ছটিয়া আকাশে বতাহে দুয়োৰে ৰঙৰে মেলা। গুপুতে গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা। সৃজনী, ইমান সুন্দৰকৈ আপুনি গীতটি শুনালে। আপোনাৰ সৈতে আজি আমি বহুতো কথা পাতিলোঁ। যিহেতু সময় আমাৰ খুব কম, আমি চেষ্টা কৰিম যে আগলৈ আপোনাৰ সৈতে আমি আৰু কথা পাতিম। যিহেতু আপোনাৰ পিতৃ কেন্দ্ৰীয় অসামৰিক সেৱাৰ বিষয়া, বৰ্তমান আৰক্ষীৰ সঞ্চালক প্ৰধান, কেতিয়াবা আপোনাৰ
অসামৰিক সেৱাত যোগদান কৰিবলৈ মন যায়নে বা আপোনাৰ তেনেকুৱা কিবা ধৰণৰ পৰিকল্পনা আছে নেকি যিহেতু আপোনাৰ ঘৰখনত তেনে এটা পৰিৱেশ আছে যে মই সেই বস্তুটোৰ কাৰণে নহয়ে এসময়ত সমাজৰ ফালৰ পৰা হওক বা পৰিয়ালৰো কিজানি এক্সপেক্টেশ্যন এটা আছিল যে ময়ো IAS বা IPS অফিচাৰ কিবা এটা হ'ম আৰু UPSC পৰীক্ষা দি আৰু ময়ো ভাবিছিলোঁ সেইকাৰণে যে কিজানি এইটোৱে এটা মোৰ কাৰণে শুদ্ধ এটা ডেষ্টিনেশ্যন হ'ব আৰু মই সেইবাবে প্ৰিপেয়াৰো কৰিছিলোঁ কিন্তু সেই প্ৰিপেয়াৰ কৰাৰ সময়ত মই ৰিয়েলাইজ কৰিলোঁ যে মই নহয় এই বস্তুটোৰ কাৰণে মোৰ বিভিন্ন ধৰণৰ বেলেগ বস্তুত ইণ্টাৰেষ্ট আছে সকলোৰে এটা নিজৰ নিজৰ এটা ইচ্ছা থাকে চাওঁতে চাওঁতে আমাৰ সময় শেষ হৈ আহিছে আমাৰ অনুষ্ঠানৰ আমি শেষত আহি উপনীত হৈছোঁ যিহেতু আমি যোৱা বছৰতেই কৰোনা মহামাৰীৰ মাজত বহুত কষ্টৰে পাৰ কৰিছোঁ বহুতৰে বহুতো ধৰণৰ ক্ষতি সাধন হৈছে আমি সেই বছৰটো পাৰ হৈ আহি এটা নতুন বছৰলৈ আমি আহিলোঁ এটা নতুন সময় নতুন আশা এই মুহূৰ্তত আপোনাৰ বাৰু এই নতুনত্বৰ লগত ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণৰ কৰোনা মহামাৰীয়ে সব শ্ৰেণীৰ মানুহকে বহুত এফেক্ট কৰিছে আৰু পাৰ্টিকুলাৰলি এফেক্ট কৰিছে আমাৰ দেশৰ দুখীয়া লোকক আৰু আমি ছাত্ৰ ছাত্ৰী স্কুলৰ হওক কলেজৰ হওক ইউনিভাৰ্চিটিৰ হওক আমাৰ পঢ়া শুনা কৰাৰ শিক্ষা গ্ৰহণ কৰাৰ বা পৰীক্ষা দিয়াৰ যোনবিলাক ব্যৱস্থা সকলোখিনি ট্ৰিমেণ্ডাছলি সলনি হৈছে আৰু তাৰ লগত নিজকে একাষ্টম কৰিবলৈ সময় কিছু লাগিছে কিন্তু বস্তুবিলাক লাহে লাহে ঠিকলে আহিব এইবিলাকৰ মাজতে আমি উপায় উলিয়াই ল'ব লাগিব জীৱন চলাবৰ কাৰণে এতিয়া ইনফেক্ট মই অহা ছেমেষ্টাৰৰ বাবে অশোকা ইউনিভাৰ্চিটিত এটা টিচিং অপৰচুনিটি পাইছোঁ তাত মই এটা কোৰ্চ পঢ়াম সত্ৰীয়াৰ ওপৰত এটা ছেমেষ্টাৰৰ কাৰণে আৰু ইনফেক্ট এই কোৰ্চটোৰ আধাখিনি অনলাইন হ'ব এতিয়া অনলাইন মোডত নাচৰ নিচিনা এটা বস্তু শিকোৱাটো কিমান কঠিন হ'ব নতুন নতুন ক্ৰিয়েটিভ থিংকিং কৰিহে মানে মই আগবাঢ়িব পাৰিম কাৰণ নাচ বস্তুটো এছেঞ্চিয়েলি একেটা স্পেচতে থাকি ফিজিকেল ইণ্টাৰেকশ্যন কৰি শিকা বস্তু এটা কিন্তু এটা অনলাইন স্পেচত সেইটো কেনেকৈ কৰিব পৰা যায় সেইখিনি মই এতিয়া ভাবি আছোঁ তাৰ বাহিৰে আমাৰ নিজৰ মোৰ MPhil ক্লাছো অনলাইনে আৰম্ভ হ'ব পিছলৈ গৈ আকৌ আগৰ নিচিনা হ'বগে আৰু আমি আকৌ সেই ওভাৰঅল যোনটো আমাৰ এটা হোলচাম লাইফ সেইটোলৈ উভতি যাব পাৰিম আমি আশা কৰিছোঁ যে আপোনাৰ যি পৰিকল্পনা আছে সেয়া সফল হৈ উঠক যিহেতু আজি আপুনি আমাৰ অনুষ্ঠানত আকাশবাণীৰ মজিয়াত আপুনি উপস্থিত আছে আপুনি বাৰু ৰেডিঅ' শুনেনে ৰেডিঅ' মই সৰু থাকোঁতে শুনিছিলোঁ ৰেগুলাৰলি শুনিছিলোঁ প্ৰত্যেকটো মুহূৰ্ততে আমি নতুন নতুন অভিজ্ঞতা আমি গ্ৰহণ কৰোঁ হয়তো কেতিয়াবা ভাল হয়তো কেতিয়াবা বেয়া আপোনাৰ এই মুহূৰ্তত কিবা এনেকুৱা এটা অভিজ্ঞতাৰ বিষয়ে আপুনি আমাক ক'ব বিচাৰিব নেকি মই 2013 চনত যুগদ্ৰষ্টা নামৰ চিনেমাখনত অভিনয় কৰিছিলোঁ আৰু তাত বেকগ্ৰাউণ্ড গান গাইছিলোঁ তাত আৰু সেই ছবিখনে পিছলৈ গৈ ৰজত কমল বঁটাও লাভ কৰিছিলে আৰু তেতিয়া মই কলেজত ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছিলোঁ দিল্লী গৈছিলোঁহে মাত্ৰ সেইটো এটা বৰ মেমৰেবল মোমেণ্ট আছিল মোৰ কাৰণে আৰু এতিয়াৰ কণ্টেক্সটত যদি কওঁ কৰোনা ভাইৰাছ পেণ্ডেমিকৰ মাজত কাৰণ এই বস্তুটোৱে এতিয়া আমাৰ লাইফ চাৰিওফালৰ পৰা ডিফাইন কৰি আছে মই এবছৰৰ মূৰত ঘৰলৈ আহিছোঁ তাত থকাৰ সময়খিনি সঁচাকৈ খুব ষ্ট্ৰেছফুল আছিল কাৰণ মা দেউতা দুয়োজনৰে ক'ভিড হৈছিল আৰু দুয়োজন হস্পিটেলাইজড আছিল খুব দীঘলীয়াকৈ তাৰপিছত আমাৰ ঘৰৰ এজন দাদা তিলক দাদা তেখেত ঢুকাল তাৰ মাজত মোৰ পৰীক্ষা এণ্ট্ৰেঞ্চৰ ষ্ট্ৰেছ গোটেইখিনি অতিক্ৰম কৰি যে পঢ়িবলৈ শক্তিখিনি পালোঁ আৰু ফাইনেলি ছিটটো পাবলৈ যে সক্ষম হ'লোঁ তাৰ কাৰণে মই খুব গ্ৰেটফুল আৰু এতিয়া ইয়াৰ পৰা যি আগলৈ মই আৰু মোৰ লাইফত যি হ'ব লগা আছে সেইখিনিলৈ বাট চাই আছোঁ আশাৰে আৰু ভালকৈ কৰি যাবলৈ চেষ্টা কৰিম সুন্দৰকৈ আপুনি আপোনাৰ বিষয়ে আমাক আজি জনালে আপুনি আমাৰ আকাশবাণীৰ মজিয়াৰ পৰা আমাৰ যিসকল শ্ৰোতাই আজি আপোনাৰ অনুষ্ঠান শুনি আছে তেখেতসকলক কিবা ক'ব বিচাৰিব নেকি তেখেতসকল যাতে কুশলে থাকে সেয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু কৈছোঁ যে জীৱনটো বৰ চুটি নিজৰ মানসিক যোনটো বৃত্ত সেইটো অকণমান বহল কৰি আমি সকলোৱে মৰমেৰে চেনেহেৰে মিলাপ্ৰীতিৰে থকাটোৱেই কাম্য হয়
শ্ৰোতাসকল চাওঁতে চাওঁতে আজি আমাৰ ষ্টুডিঅ' ঘড়ীয়ে ইংগিত বহন কৰিছে যে আজি আমাৰ অনুষ্ঠানটি আমি ইয়াতে সামৰিব লাগিব, কিন্তু সামৰাৰ আগতে অনুষ্ঠানটিত উপস্থিত থকা অতিথি সৃজনী ভাস্ব মহন্তক বহুত বহুত ধন্যবাদ আপোনাক। আপুনি ইমান ব্যস্ততাৰ মাজতো এইকণ সময় আপুনি আমালৈ উলিয়াইছে। মই ইন্দ্ৰদা আৰু কাকলি আপোনাক ধন্যবাদ দিছোঁ মোক ইয়ালৈ মাতি অনাৰ বাবে, আৰু আজি কাকলি আপোনাৰ লগত কথা পাতি খুব ভাল লাগিল, লগ পাই খুব ভাল লাগিল। ধন্যবাদ। শ্ৰোতাসকল, যিহেতু অনুষ্ঠানৰ শেষত আজি আমি উপনীত হ'লোঁ, এই মুহূৰ্তত আপোনাৰ এটি গীতেৰে আমাৰ আজিৰ এই অনুষ্ঠানটি আমি সামৰিব বিচাৰিম। আপুনি বাৰু শেষত কাৰ গীতেৰে আমাৰ অনুষ্ঠানটি সামৰিব বিচাৰিব? মই ভাবিছোঁ এতিয়া মই এটা ইংৰাজী গান গাওঁ। হয়। এইটো গান হ'ল ষ্টিভি ৱাণ্ডাৰৰ I just called to say I love you. আহকচোন শ্ৰোতাসকল, সৃজনীৰ কণ্ঠত এই গীতেৰে আজি আমাৰ অনুষ্ঠানটি সামৰিছোঁ। No New Year's Day to celebrate, no chocolate covered candy hearts to give away, no first of spring, no song to sing. In fact, it's just another ordinary day. No April rain, no flowers bloom, no wedding Saturday within the month of June. But what it is something true, made up of these three words that I must say to you. I just called to say I love you. I just called to say how much I care. I just called to say I love you, and I mean it from the bottom of my heart. No summer's high, no warm July, no harvest moon to light one tender August night, no autumn breeze, no falling leaves, not even time for birds to fly to southern skies, no Libra sun, no Halloween, no giving thanks to all the Christmas joy we'll bring. But what it is something true, made up of these three words that I must say to you. I just called to say I love you. I just called to say how much I care. I just called to say I love you, and I mean it from the bottom of my heart. Oh my heart, oh my heart, oh my heart. ইমান পৰে কণ্ঠশিল্পী তথা নৃত্যশিল্পী সৃজনী ভাস্ব মহন্তৰ সৈতে কাকলি কলিতাৰ কথোপকথন শুনিলে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।